সাইডত যে ওলাই আছে এইজন হৈছে সুনীল গগৈ হালপতি প্ৰহ্লাদ গগৈ আৰু প্ৰহ্লাদ গগৈ এনে এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে আপোনালোকে শুনিলে গোটেই ঘটনাটোৰ ৰহস্য গমেই পাই যাব আজি 50 দিনৰ পিছত বহুত হট সাহস কৰি সুনীল গগৈ হালপতিয়ে ক'বলৈ আহিছে প্ৰকৃততে সেই হত্যাকাণ্ডৰ ঘটনাটোৰ ৰহস্য কি আপোনালোকে সুনীল গগৈ হালপতি প্ৰহ্লাদ গগৈ সেই বিস্ফোৰক মন্তব্যটো শুনিলে আপোনালোকে আৰু বুজিবলৈ বাকি নাথাকিব প্ৰকৃততে হত্যাকাৰী কোন প্ৰকৃততে হত্যাকাৰী সঁচাকৈ সুনীল গগৈ নেকি সুনীল গগৈ পত্নী পুত্ৰৰ ভতিজাকৰ লগত জড়িত আছে নেকি এনে এটা মন্তব্য আগবঢ়ালে যিদিনাখন ঘটনাটো হৈছিল হত্যাকাণ্ড ঘটনাটো এনে এটা দৃশ্য সুনীল গগৈ হালপতি চকুত বন্দী হৈ গ'ল সেই ঘটনাটো এতিয়া ক'বলৈ আহিছে হট সাহস কৰি আৰু এতিয়া আপোনালোকক মই সুনীল গগৈ হালপতি প্ৰহ্লাদ গগৈ বিস্ফোৰক মন্তব্যটো শুনাম আৰু সেই মন্তব্যটো শুনিলে আপোনালোকে বুজিবলৈ বাকি নাথাকিব এই ঘটনাটো আঁৰৰ ৰহস্য কি পোনপ্ৰথমে আপোনালোকে সুনীল গগৈ হালপতি প্ৰহ্লাদ গগৈ মুখে এই বিস্ফোৰক মন্তব্যটো শুনি লওক 1 তাৰিখৰ চাওক 1 তাৰিখৰ নিশা মোৰ হালপতিৰ ল'ৰাটোৱে ফোন কৰিছিলে যে মোৰ ফোনটো নহ'ল বাৰু মাহীয়েকৰ ফোনটো ৰিচিভ হ'ল তেতিয়া কৈছিলে যে আমাৰ দেউতা নাই আপোনালোকে সোনকালে আহক তেতিয়া প্ৰায় 1 বাজি গৈছে আৰু তাৰপৰা আমি লগে লগে উঠি ল'ৰা মোৰ মাইকী মানুহ আৰু ছোৱালী লৈ মই চিধা গুচি গ'লোঁ গৈ যাওঁতে ঘটাৰ পৰা পোনে সোমাওঁতে ইটাখুলি কালভাৰটো পায়েই তাতে মই এখন গাড়ী লগ পাইছিলোঁ হয় গাড়ীখনে মোক সুধিছে ঢকুৱাখানা কেনি যায় বুলি কওঁতে মোক এয়া পালেই আৰু অলপ গৈ বাওঁহাতে ঘূৰি দিলে ঢকুৱাখানা পাব সেই বুলি কৈ মই গুচি গ'লোঁ জেগালৈ গৈ তাত জেগা পাইছোঁগৈ ওচৰ চুবুৰীয়া মানুহ চানুহ গোট খাই আছে কন্দা কটা হুলস্থুল হৈ আছে তাৰপিছতে ময়ো তেনেকৈ ঠিক ছাইডতে বহি কথাখিনি গম পালোঁৱেই এনেকুৱা ঘটনা হৈছে বুলি কথাখিনি গম পাই মই তাতে বহি আছোঁ আৰু তাৰপিছতে ৰাতিপুৱা পুলিচ চলি যেতিয়া গৈছে ঘটনাস্থলীলৈ গৈছোঁ বস্তুখিনি দেখিছোঁ বাৰু সেই তেনেকুৱা কথা আৰু মানে বাকী শৰ যেতিয়া আনি এডোখৰ দিছে আমি জ্বলোৱাটো মই অংশগ্ৰহণ কৰিছোঁ সকাম নিকাম পতাৰ পাছত মই ঘৰলৈ আহিছোঁ আপুনি গাড়ীখনৰ ৰংটো চিনি পাইছে কেনেকুৱা ৰঙৰ গাড়ীখন অলপ ক'লা ৰঙৰ আছিলে ক'লা মানে এতিয়া ছাই ৰঙৰ আজিকালি ক'লা ছাই ৰঙৰ এনেকুৱা থাকে নহয় ঠিক কমন ক'লা ৰঙৰ হ'ব পাৰে ছাই ৰঙৰ হ'ব পাৰে গাড়ীখনৰ কি মানে নাম্বাৰ প্লেট মই একো চোৱা নাই মোৰ লক্ষ্যস্থান বেলেগ মাইকী মানুহ কান্দি আছে তেনেকৈ আৰু গৈছোঁ তাৰপৰা যিটো ল'ৰাই সুধিছে সেইটো বেছি বয়সীয়াল ল'ৰা নহয় বাৰু চিনিয়ে পাওঁ 20-22 বছৰীয়া ল'ৰা হ'ব বুলি ভাবিছোঁ সুধিছে বৰষুণ দি আছে ডাঙৰ বৰষুণ দি আছে এতিয়া আপোনাৰ সেই গাড়ীখনৰ ওপৰত সন্দেহ হয় নেকি গাড়ীখনৰ ওপৰত মই এক প্ৰকাৰ মই সন্দেহ বুলি ক'বও নোৱাৰোঁ কাৰণ হ'বও পাৰে নহ'বও পাৰে নহ'লেও আকৌ সমস্যা হয় গতিকে গাড়ীখন যিহেতু আপোনাৰ যদি ঢকুৱাখানা হ'লহেঁতেন তেওঁলোকেতো ঢকুৱাখানা চিনি পায় গতিকে তেওঁলোকে এই নিশাখন ঢকুৱাখানা কেনি যায় বুলি সুধিলে সেই কথাটোৰ পৰা আপোনাৰ অলপ সন্দেহ নহয়নে যে মানুহখিনি বাহিৰত মই এতিয়া বিশেষকৈ এইটো কথা মানে সন্দেহ হৈছে বুলি ক'ব নোৱাৰোঁ কিয়নো যদি নহয় নিৰ্জনৰ পানী এনেই বেলেগ মানুহ অসুবিধা হ'ব পাৰে আৰু মই সেইটো চোৱাও নাই গাড়ী নম্বৰ প্লেটো চোৱা নাই ইমান আমাৰ ৰ'বলৈও সময় নাই চিধা আমি গুচি গৈছোঁ খুব মানে 1 মিনিট সময় কথা পাতিছোঁ 1 মিনিট সময় পতাই নাই তেওঁলোকে সুধিছে আৰু আপুনি কেনেকৈ গম পালে এইখিনি একেখিনি কথাই কেনেকৈ গম পালে কোনে ফোন কৰিলে কি কৰিলে কি নকৰিলে সেইখিনিয়ে সুধিছে আৰু মই স্পষ্ট দি যেনেকৈ কৈছোঁ তেনেকৈ কৈ দিছোঁ আপুনি ভালদৰে লগ পাইছিল হালপতি মানুহজনে এনেকুৱা কাম কৰিব পাৰিবনে এতিয়া কাৰ মনত কি আছে মই কিন্তু সেইটো স্পষ্ট ক'ব নোৱাৰিম মই ভাল বুলি ক'লেও নহ'ব এতিয়া প্ৰশাসনে যেতিয়া সুনীল গগৈ হত্যাকাৰী বুলি ক'লেই কাৰণ নিউজেও কোৱাৰ পাছতে আমি গম পাওঁ গোটেই কথাটো যে উল্টা সেইটো কথা নহয় এতিয়া ধৰি লওক আপুনিতো পাইছে তাতে বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত আছিল বুলি ৰাইজেও কয় ৰাইজে কোৱা শুনি গম পাইছোঁ আৰু ৰাইজে কয় যে এইটো বিভিন্ন সামাজিক কাম কাজত জড়িত আছিল বুলি আপোনাক হালপতি আপোনাক জনাইছিলে নেকি যে এই যে আপোনাৰ যিটো দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলে যে তেওঁক ভাবুকি দিছিল যে এই যে জয়ন্ত গোস্বামীক যে ধৰাই দিছিল তাৰপিছত তেওঁ কিবা ভাবুকি অহা বুলি কৈছিলে নেকি মোক সেইবোৰ কোৱা নাই কিন্তু মোক কোৱা নাই আপুনি শেষ কেতিয়া লগ পাইছে তেওঁক মই সেই চচুবাৰীলৈ যাওঁতে এদিন 10-15 মিনিট 20 মিনিট মানে ওচৰত হৈ এইটো তাৰিখটো মই সঠিককৈ 29-31 ভিতৰত হ'ব মই পাহৰি গৈছোঁ কিন্তু সেই সময়তে সেই 20-25 মিনিট লগ পাইছোঁ তাৰপৰা আমি শহুৰঘৰলৈ গুচি গ'লোঁ আৰু নিশ্চয় শুনিলে আপোনালোকে হালপতি যি প্ৰহ্লাদ গগৈ মন্তব্যটো আপোনালোকে শুনিলে প্ৰহ্লাদ গগৈ কৈছে
যিদিনাখন সুনীল গগৈ হত্যা হ'ল বুলি বা মৃত্যু হ'ল বুলি সেইদিনাখন নিজৰ পুত্ৰই খবৰ কৰিছিল মহাকক যে আমাৰ দেউতা নাই। তেতিয়া লৰালৰিকৈ আহিছিল খবৰ ল'বলৈ। তেতিয়া সেই এখন ক'লা ৰঙৰ গাড়ীত এজন ব্যক্তি দেখিছিল 22 বছৰমান হ'ব বুলি কৈছে, সৰু বয়সৰ ল'ৰা, আৰু সুধিছিল যে এই ঢকুৱাখানা কোনফালে যায়, তেনেকুৱা কিছুমান কথা সুধিছিল বুলি কৈছে। আৰু তেনেকুৱা মন্তব্য সুনীল গগৈ শালপতিয়ে প্ৰহ্লাদ গগৈয়ে আগবঢ়াইছে, আপোনালোকে নিশ্চয় শুনিছে। আৰু এতিয়া এই CBI এতিয়া যে CID তদন্ত কৰি আছে, CID তদন্তটো এতিয়া ঘটনাটোৰ ৰহস্য ফাদিল হৈছে লাহে লাহে। আপোনালোকে নিশ্চয় গম পাইছে যে নামসমূহ উল্লেখ কৰা নাই আৰু এতিয়া হত্যাকাৰী পোহৰলৈ আহিব বুলি আমি আশাবাদী। এতিয়া যি নেকি সুনীল গগৈ শালপতি প্ৰহ্লাদ গগৈ যি কৈছে, এতিয়া প্ৰকৃততে হত্যাকাৰী সঁচাকৈ সুনীল গগৈ চাগে, নহয় জানো? আৰু সেইটো লাহে লাহে পোহৰলৈ আহিব আৰু আমি অপেক্ষা কৰি থাকিব লাগিব। আৰু যিটো ক'লা ৰঙৰ গাড়ীখন এতিয়ালৈকে কিয় আইনী আওতালৈ অনা নাই, সেই এটা বহুত মানে ৰহস্যজনক বা বহুত ভাবিবলগীয়া কথা। যিহেতু স্পষ্টকৈ সুনীল গগৈ শালপতি প্ৰহ্লাদ গগৈ কৈছে সেই ক'লা ৰঙৰ গাড়ীখন সন্দেহ কৰিছে। যিদিনাখন ঘটনাটো হৈছিল সেই ঘটনাটোৰ প্ৰাক মুহূৰ্ততে সেই ক'লা ৰঙৰ গাড়ীখন যিহেতু ৰাওনা হৈছিল ঢকুৱাখানাৰ ছাইডে, আৰু ঢকুৱাখানাৰ যি সুধিছিল, ঢকুৱাখানাৰ কি কিবা সুধিছিল, আপোনালোকে সেই মন্তব্যটো আপোনালোকে শুনিলে। আৰু তেনেকুৱা ঘটনা সেইদিনাখন হৈছিল, যিদিনাখন ঘটনাটো হৈছিল সেইদিনাখনেই সেই ক'লা ৰঙৰ গাড়ীখন যি অচিনাকি ব্যক্তি এজনে সুধিছিল সেই সুনীল গগৈ শালপতিক প্ৰহ্লাদ গগৈ। আৰু যেতিয়া সেই ঘটনাটোৰ দহা কাম কৰা হৈ গ'ল, সুনীল গগৈ হত্যা হ'ল বুলি ভাবিছে, কাৰণ অৰ্ধদগ্ধ যি ডেড বডি তেতিয়া চমজাই দিছিল পুলিচ প্ৰশাসনে যে এইটো সুনীল গগৈ ডেড বডি বুলি, কাৰণ তাত সুনীল গগৈ চোলা কাপোৰ কিবা কিবি পৰি আছিল। তেতিয়া সন্দেহ কৰি সুনীল গগৈ মৃতদেহ বুলি ঘৰখনক চমজাই দিয়াৰ পিছত ঘৰখনৰ যি অসমীয়া পৰম্পৰা মতে মৃতকৰ আত্মা সদগতি কামনাৰ কাৰণে যি আমাৰ অসমীয়া নীতি নিয়ম অনুযায়ী যি দহা কাজ চিলনি যি কৰে, যি পুতেকে চুলি খুৱাই গোটেইখিনি সম্পূৰ্ণ কৰাৰ পিছত হৈ গ'ল যে সেই ঘটনাটো আচলতে যি হত্যাকাণ্ড ঘটনাটো হৈছিল, আচলতে সেইটো জাহাংগীৰ হুছেইনৰহে আছে প্ৰকৃততে, কাৰণ DNA ৰিপৰ্ট মানে টেষ্টৰ মতে যে গম পাইছিল। ইমান দিন হৈ গ'ল, আজিলৈকে CIDয়ে হওক বা পুলিচ প্ৰশাসনে হওক সুনীল গগৈ সন্ধান উলিয়াব পৰা নাই। আমিও সন্দেহ কৰিছিলোঁ যে সুনীল গগৈক সঁচাকৈ মাৰি পেলালে নেকি, কাৰণ সুনীল গগৈ জীয়াইছে CIDও কৈছে, আৰক্ষী প্ৰশাসনো কৈছে, কাৰণ আৰক্ষী প্ৰশাসনে 50,000 টকা দিছিলে যে সুনীল গগৈক যদি কেনেবাকৈ সন্ধান উলিয়াব পাৰে 50,000 টকাৰে পুৰস্কৃত কৰাব বুলি, যি সুনীল গগৈক সেই বিচাৰি উলিয়ালে আৰক্ষী প্ৰশাসনে দিম বুলি কৈছিল বা ঘোষণা কৰিছিল, আপোনালোকে নিশ্চয় জ্ঞাত। তাৰপিছত নোৱাৰিলে CIDয়ে যিহেতু ল'লে হাতত সেই ঘটনাটো তদন্ত কৰিবলৈ। আৰু এটা কথা মন কৰিবলগীয়া যে আজিকালি মানে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত যি টাউনে বা সকলো ঠাইতে CCTV কেমেৰা লগোৱাই থাকে, আৰু CCTV কেমেৰাত কিয় বন্দী হোৱা নাই সকলো দৃশ্য, যি দৃশ্যটো সুনীল গগৈ শালপতিকে যি কৈছে যে এনেকৈ গাড়ী এখনে এনেকৈ সুধিছিল কিবা কৈছে, সেই CCTV যি ফুটেজ সেইটোত কিয় অহা নাই, বা আজিকালি CCTV যিটো য'তে ত'তে লগোৱা থাকে, নহয় জানো? আচলতে সেই গাড়ীখন কিয় আইনী আওতালৈ ওলা নাই, কাৰণ সেই গাড়ীখন নম্বৰো চাগে মনত নাথাকিল, কাৰণ ইমান সন্দেহজনকো নাছিল সেই মুহূৰ্তত। এতিয়া কথাখিনি যেতিয়া তদন্ত কৰিছে তেতিয়া লাহে লাহে সকলো কথাখিনি পোহৰলৈ আহিছে আৰু আহিব ধৰিছে। সেই গাড়ীখন আনিব লাগে আইনী আওতালৈ, সেই গাড়ীখন আনিলে নিশ্চয় উৰহি গছৰ ওলাই পৰিব। সেই 22 বছৰীয়া সেই পুৰুষজন কোন, আৰু সুনীল গগৈ লগত জড়িত আছে নেকি, সুনীল গগৈৰ লগত জড়িত হৈ যে এই জাহাংগীৰ হুছেইনক মাৰি পিনে পলাইছিলে নেকি, আৰু পইচা দি যিহেতু কাৰোবাক কৰাইছে বুলি এতিয়ালৈকে গম পাইছোঁ। সেই ব্যক্তিকেইজনৰ নাম এতিয়ালৈকে উল্লেখ হোৱা নাই, আৰু কেতিয়া উল্লেখ হ'ব সেই ব্যক্তিকেইজনৰ নাম, হত্যাকাৰীকেইজনৰ নাম আমি কেতিয়া শুনিবলৈ পামনে? সেই হত্যাকাৰীকেইজনৰ নাম নাহিবই নেকি হাতত, আমি শুনা নাপাম নেকি? নে কোনোবা ডাঙৰ ব্যক্তিয়ে সেই যিকেইজন মানে ব্যক্তি হত্যাকাণ্ডৰ লগত জড়িত আছে সেইকেইজন ব্যক্তিক লুকুৱাই দিব নেকি? এনেকুৱা কথা আমি মনলৈ আহে, আমাৰ মনলৈ আহে যিহেতু, কাৰণ এনেকুৱা ঘটনা হৈ গৈছে আজিলৈকে হত্যাকাৰীয়ে কেতিয়াও শাস্তি পোৱা নাই। আৰু সুনীল গগৈ যি ঘটনাটো যি সাধাৰণ ঘটনা নহয়, আচলতে এইটো বহুত ডাঙৰ ঘটনা, কাৰণ অসম জোকাৰি গৈছে। এনেকুৱা এটা ঘটনা
জীৱনত প্ৰথম শুনিছোঁ আৰু এনেকুৱা যদি ঘটনা হৈ থাকে আৰু যদি দোষী শাস্তি নাপায় আকৌ পুনৰাবৃত্তি হ'ব আৰু যেতিয়া তদন্তসমূহ চলাই আছে আৰু সকলোৱে আমি অপেক্ষাত মাথোঁ আৰু যি সুনীল গগৈ শালপতিকে যিটো মন্তব্য আগবঢ়ালে এতিয়া সেই গাড়ীখন এতিয়া সন্দেহ কৰিছে আৰু সেই গাড়ীখন আইনী আদালতলৈ অনাটো আমি বিচাৰোঁ। উৰৈ গোচৰ ওলাই পৰিব আৰু যিকেইজনে হত্যা কৰিছে আচলতে কোনোবাই চাগে পইচা দিছিল জাহাংগীৰ হুছেইনক হত্যা কৰিবলৈ, কোন কি জড়িত আছে গোটেই ৰহস্যটো ফাদিল হোৱাটো আমি বিচাৰোঁ। আৰু আকৌ আহিম অন্য এটা ভিডিঅ'লৈ যদি আপোনালোকক নতুন তথ্য পাওঁ আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।